নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 আগষ্ট। আজিৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। লাখ লাখ মহিলাৰ একাউণ্টত 10 বজাৰ লগে লগে সোমাই যাব 10,000 কোটি টকা। মহিলা উদ্যমিতা আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 2,000 কোটি টকা প্ৰদান কৰা হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব। কেৱল এয়াই নহয়, অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 1250 টকাকৈ। যদি আপুনি নতুনকৈ আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে লাখ লাখ দুখীয়াই লাভ কৰিব চৰকাৰী কৰ। যদি আপোনাৰ চৰকাৰী কৰ নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব 10,000 কোটি টকা। আজি হৈছে 1 আগষ্ট। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুযায়ী প্ৰতিগৰাকী মহিলাৰ একাউণ্টত আজিৰ পৰা সোমাবলৈ আৰম্ভ হৈ যাব 10,000 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, অৱশেষত মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি কিবা একাউণ্টৰ সমস্যা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 10,000 কোটি টকা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ মন্তব্য কৰিছে। অসমৰ 39 লাখ গ্ৰাম্য উদ্যোগী মহিলাৰ বাবে লাখপতি বাইদেউৰ হোৱাৰ সুযোগ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উদ্যোগী আই মাতৃসকলৰ মুখত এতিয়া হাঁহি আৰু হাঁহি। সকলোৱে ৱেইট কৰি আছে। বিজেপি চৰকাৰে পণ লৈছে অসমৰ 39 লাখ গ্ৰাম্য উদ্যোগী মহিলাই লাভ কৰিব 10,000 কোটি টকা। অৱশেষত লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। চৰকাৰে চৰ্ত সাপেক্ষে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যোগ্য বিবেচিত আত্মসহায়ক প্ৰতিগৰাকী সদস্যক প্ৰথম পৰ্যায়ত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা আৰু এয়া প্ৰতি বছৰত প্ৰদান কৰা হ'ব। আৰু আজিৰ পৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাবলৈ আৰম্ভ হৈ যাব 10,000 কোটি টকা। পৰৱৰ্তী 2 বছৰত চৰকাৰ আৰু বেংকৰ ঋণৰ পৰাও চৰকাৰে প্ৰদান কৰিব ধনৰাশি প্ৰথমতে 12,500 টকাকৈ আপোনাৰ দিয়া হ'ব। আৰু তাৰপিছত মুঠ টকা পৰি লাভ কৰিব 25,000 কোটি টকা। 12,500 টকা বেংকক ঘূৰাই দিব লাগিব আৰু বাকী 12,500 টকা সাবসিডি হিচাপে আপুনি লাভ কৰিব। সকলোৱে ৱেইট কৰিছে কেতিয়া প্ৰদান কৰা হ'ব টকা। অৱশেষত আজি হৈছে 1 আগষ্ট আৰু আজিৰ পৰা আপোনাৰ একাউণ্টত চৰকাৰে 10,000 কোটি টকা প্ৰদান কৰিব। কিন্তু 5টা সমষ্টিত প্ৰথমতে 10,000 কোটি টকা প্ৰদান কৰা হ'ব। আৰু কিমান তাৰিখত চৰকাৰ টকাটো প্ৰদান কৰা হ'ব? আজি 10 বজাত সোমাব পাৰে আপোনাৰ একাউণ্টত টকা। যদি আজি নোসোমায় তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় নতুনকৈ তাৰিখ ঘোষণা কৰিব। তাৰিখটো ঘোষণা কৰাৰ লগে লগে সম্পৰ্কে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কৃষক ৰাইজৰ বাবে ভাল খবৰ। PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। কিন্তু বহুতো কৃষকৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা নাপাব। আপুনি টকা পাব নাই সম্পৰ্কে আগতীয়াকৈ জানি লওক। সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিখন জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মানিধি PM কিষাণ আঁচনিৰ অধীনত পঞ্জীভুক্ত যোগ্য হিতাধিকাৰীসকলৰ বাবে 20 সংখ্যা কিস্তি প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ DBT প্ৰক্ৰিয়াত 2 আগষ্টত মুকলি কৰা হ'ব। আৰু কালি হৈছে 2 আগষ্ট আৰু কালি পুৱা 11 বজাৰ লগে লগে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত এই টকা মুকলি কৰিব। কিন্তু বহুতো কৃষকৰ একাউণ্টত এই টকা নাপাব। মন কৰিব, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে PM কিষাণ 20 সংখ্যা কিস্তি 2 আগষ্টত ৰাতিপুৱা 11 বজাত অনুষ্ঠিত সভাৰ পৰা কিষাণ সন্মানিধি সমাৰোহ অনুষ্ঠানৰ জৰিয়তে কৃষকসকলৰ কল্যাণাৰ্থে 20 সংখ্যা কিস্তি মুকলি কৰিব। PM কিষাণৰ 20 নম্বৰ কিস্তি কিমান তাৰিখত প্ৰদান কৰা হ'ব আৰু কিমান বজাত প্ৰদান কৰা হ'ব নিশ্চয় সম্পৰ্কে জানিলে। আৰু এই অংশগ্ৰহণ হিচাপে আপুনি অসমৰ প্ৰতিখন জিলাত আয়োজন হ'বলগীয়া লাইভ টেলিকাষ্টৰ কাৰ্যসূচীত সংযুক্ত হ'বলৈ কৃষক ৰাইজক আহ্বান জনাইছে। বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে pmevent.mygov.in ৰ জৰিয়তে আপুনি লাইভত জইন হ'ব পাৰিব। যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে ৰিমোটত টিপি দিব লগে লগে আপোনাৰ একাউণ্টত 2,000 কোটি টকা প্ৰদান কৰা হ'ব। কিন্তু কোনবোৰ কৃষকৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান নকৰে বা টকাটো প্ৰদান কৰিলেও আপুনি নাপাব। 1 নম্বৰত উল্লেখ কৰিছে EKYC। যদি আপুনি EKYC কৰা নাই অতি শীঘ্ৰে EKYC কৰক। EKYC নকৰিলে আপোনাৰ বেংক একাউণ্টত টকা নাপাব। লগতে 2 নম্বৰত উল্লেখ কৰিছে আধাৰৰ লগত বেংক একাউণ্ট লিংক। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰে অতি শীঘ্ৰে কৰাই ৰাখক। 3 নম্বৰত উল্লেখ কৰিছে মাটিৰ নথি পত্ৰ আপডেট। যদি আপোনাৰ
মাটিৰ যাৱতীয় নথিপত্ৰ আপডেট কৰিবলগীয়া বাকী আছে তেনে ক্ষেত্ৰত আপুনি আজিৰ দিনৰ ভিতৰতে কৰাই ৰাখক অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব সো বন্ধু-বান্ধৱীসকল PM কিষাণৰ 20 নম্বৰ কিস্তি টকা কেতিয়া প্ৰদান কৰা হ'ব নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানিলে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু যদি PM কিষাণৰ হিতাধিকাৰীসকলৰ কিবা অসুবিধা হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কাম কৰিব লাগে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়ালেণ্ডক লৈ ডাঙৰ মন্তব্য কৰিছে মিয়ালেণ্ড হোৱাত আপত্তি নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিলে মিয়াই যদি মিয়ালেণ্ড বিচাৰে তেন্তে মিয়ালেণ্ড নিশ্চয় হ'ব কিন্তু অসমত নহয় মিয়ালেণ্ড অসমৰ পৰিৱৰ্তে মিয়ালেণ্ড হ'ব বাংলাদেশত যদি বাংলাদেশ ভৰি যায় তেন্তে আফগানিস্তানত কৰা হ'ব মিয়ালেণ্ড শেহতীয়াকৈ একাংশ ৰাজ্যত উত্থাপন কৰিছিল মিয়ালেণ্ডৰ দাবী মিয়ালেণ্ডক লৈ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া মিয়ালেণ্ড হোৱাত আপত্তি নাই হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত স্পষ্টীকৰণ প্ৰকাশ কৰিলে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানক মিয়ালেণ্ড নালাগে লাগে মাথোন অধিকাৰ মুছলমানক প্ৰাপ্য লাগে মছজিদ মাদ্ৰাছাসকলক ভাঙি দিয়া হৈছে মুছলমানক নিৰাপত্তা দিয়াৰ দায়িত্ব চৰকাৰৰ অসমত এতিয়াও শান্তিৰ পৰিৱেশ নাই ৰাজ্যত বৰ্তমান উচ্ছেদ চলি আছে উচ্ছেদক লৈ কৰা ৰাজনীতি বন্ধ কৰাৰ আহ্বান নেমচুৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশতকৈ ডাঙৰ নহয় গৌৰৱ গগৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে কোনোৱে কৰিব নোৱাৰা কাম গৌৰৱ গগৈ কৰি দেখুৱালে গৌৰৱ গগৈক ৰাষ্ট্ৰীয় বিৰোধী বঁটা প্ৰদান কৰিব লাগে ভাৰতীয় সেনাক লৈ গৌৰৱ গগৈ উত্থাপন কৰাৰ প্ৰশ্ন অতিকৈ লাজৰ বিষয় লোকসভাত উত্থাপন কৰাৰ প্ৰশ্নৰ জৰিয়তে তেওঁ পাকিস্তানক তথ্য দিয়াৰ চেষ্টা কৰিছে বুলি এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে পাকিস্তানৰ নিউজ চেনেলত গৌৰৱ গগৈ নয়নৰ মণি বৰ্তমান সময়ত জল পট তেওঁ পাকিস্তানৰ এজেণ্ট বুলি ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে আসলতে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট নেকি জনতাৰ মন্তব্যটো প্ৰথমতে কমেণ্ট কৰি জনাই দিব পাকিস্তান ভ্ৰমণৰ কথা গৌৰৱ গগৈয়ে স্বীকাৰ কৰিছিল গৌৰৱ গগৈৰ ওপৰত গোচৰ ৰুজু হ'ব লাগে পাকিস্তানৰ সৈতে ইমান প্ৰেম কিয় গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্ট এজনক অসম তথা ভাৰতত প্ৰয়োজন নাই আজিকালি গৌৰৱ গগৈ নিজৰ সন্তানক ভাৰতীয় কৰিব নোৱাৰিলে গৌৰৱ গগৈলৈ অনুৰোধ তেওঁ পাকিস্তানৰ প্ৰেম এৰক অন্যথা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব গৌৰৱ গগৈ ৰাহুল গান্ধীও অসম বিৰোধী মন্তব্য কৰিছিল বাংলাদেশী বিতৰণক লৈ কংগ্ৰেছে কিয় বিৰোধ কৰিছে 26ত কংগ্ৰেছ শূন্য হ'ব অসমত সংবাদমেল অনুষ্ঠিত কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াৰ ডাঙৰ মন্তব্য তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভাৰতৰ স্বাধীনতাত মুছলমানৰ ভূমিকা নাজানে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানক স্বশাসিত পৰিষদ দিয়াত আপত্তি ক'ত এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে মুছলমানৰ ইতিহাস মুখ্যমন্ত্ৰী নাজানে নেকি হাজাৰ মুছলমানৰ সৈতে চৰকাৰলৈ মোচাৰ প্ৰশ্ন মুছলমানৰ যি অধিকাৰ সেয়া চৰকাৰে দিবই লাগিব বিদেশী সেনাৰ নামত ভাৰতীয় মুছলমানক হাৰাশাস্তি কৰিব আমি সহ্য নকৰোঁ মুছলমানক কৰা অত্যাচাৰ তীব্ৰ কৰিখৰা মোচাৰ মুছলমানৰ অধিকাৰ খৰ্ব কৰিছে চৰকাৰে শংকুৰ আচৰণৰ দেশত সাম্প্ৰদায়িক মন্তব্য কিয় মুছাই ইয়াক কোনোপধ্যেই সমৰ্থন নকৰে মুছলমানৰ অধিকাৰৰ বাবে মাত মাতিলে যদি সাম্প্ৰদায়িক হয় তেন্তে মুছা সাম্প্ৰদায়িক বুলি মন্তব্য কৰিছে মুছাৰ তৰফৰ পৰা কোনো ছাৰ্ভে নকৰাই এওঁলোকক উচ্ছেদ কৰা হৈছে বুলি এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে হাজাৰ মুছলমানৰ সৈতে মুছাৰ গৰ্জন তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্য চৰকাৰে খিলঞ্জীয়ৰ মাটিত নকৰে উচ্ছেদ সন্দেহজনক নাগৰিকে কৰা হ'ব উচ্ছেদ খিলঞ্জীয় শংকিত নহ'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত কৰা নাই ছাৰ্ভে বিভিন্ন স্থানৰ পৰা অহা মানুহক লৈ কৰা হ'ব জৰীপ মহানগৰীত জনগাঁথনি সলনি কৰা লোকৰ বিৰুদ্ধে চলিব জৰীপ মহানগৰীত এনেকুৱা মানুহ কিমান সোমাইছে তাৰ হ'ব পৰ্যবেক্ষণ তিনিটা প্ৰজন্ম যদি অসমৰ নহয় তেতিয়াহে চলিব ছাৰ্ভে খিলঞ্জীয়াক দিয়া হ'ব বসুন্ধৰাৰ অধীনত মাটিৰ পট্টা কেৱল বনাঞ্চলতহে হ'ব ছাৰ্ভে ৰাজ্য চৰকাৰে ধৰ্মৰ ভিত্তিত কৰা নাই উচ্ছেদ মহানগৰীৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশদ মন্তব্য তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পাকিস্তানৰ হৈ যোৰহাটৰ সাংসদে সদনত মাত মতাৰ দুৰ্ভাগ্যজনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে আকৌ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ইয়াৰ পূৰ্বে সদনত পাকিস্তানৰ হৈ মাত মাতিছিল গৌৰৱ গগৈয়ে যোৰহাট শিৱসাগৰৰ ৰাইজৰ স্বাধীনতা আন্দোলনত অৱদান বহুত কিন্তু সেই স্থানৰ সাংসদ পাকিস্তানত হিৰো অতি লাজৰ বিষয়
2014 চনৰ পৰা সদনত গৌৰৱ গগৈৰ ভাষণ পাকিস্তানৰ সমৰ্থনত। গৌৰৱ গগৈ পাকিস্তানৰ সৈতে এক বিশেষ সম্পৰ্ক আছে। তেওঁ সদনত কি পাকিস্তান ভ্ৰমণৰ কথা অস্বীকাৰ কৰিব নোৱাৰিলে। সদনত অমিত শ্বাহক ক'ব নোৱাৰিলে যে তেওঁ পাকিস্তান যোৱা নাই। ভাৰতীয় সেনাক অভিনন্দন জনোৱাৰ পৰিৱৰ্তে তেওঁ পাকিস্তানতহে সমৰ্থন কৰে। পাকিস্তানক বোলে সমৰ্থন কৰে বুলি এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। গৌৰৱ গগৈ শীঘ্ৰেই নিজৰ নাগৰিকত্ব সলনি কৰিব। তেওঁ অস্থায়ীভাৱেহে ভাৰতত বাস কৰি আছে। সদনত গৌৰৱ গগৈ পাকিস্তান সমৰ্থক ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। হয় বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ বাহিৰত কৰ্মৰত লোকসকলক লৈ ডাঙৰ খবৰ আহি পৰিছে। বৰ্হিৰাজ্যত কৰ্মৰত অসমীয়াৰ মৃত্যু হ'লে চৰকাৰে ল'ব দায়িত্ব। বৰ্হিৰাজ্যত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে এই আঁচনি যুগত চৰকাৰে সসন্মানে স্বগৃহলৈ আনিব মৃতদেহ। মৰ্যাদাপূৰ্ণ সৎকাৰ ব্যৱস্থা কৰিব চৰকাৰে। অসম চৰকাৰে মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি আঁচনি। অসম আৰক্ষীৰ বিশেষ বিভাগে কৰিব চোৱা চিতা। এনে অনাকাংক্ষিত বিপদত পৰিলে ডায়েল কৰক 1122। এনে অনাকাংক্ষিত বিপদত পৰিলে ডায়েল কৰক 1122। অসম আৰক্ষীৰ বিশেষ বিভাগে ল'ব ব্যৱস্থা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.